এইটো মিচিং আৰু বড়োৰ লগত ভাবিছিলো। কিয় জঞ্জালটো আনিছিলে কিয় কাৰণে ছাৰ ইহঁতে মোক ফাৰ্ষ্ট টাইম ইহঁতে মোক ভিডিঅ' এটা এৰিছিলে আৰু এই ভিডিঅ'টো মই চাই পেলাই মোৰ নিজৰ মনটো বান্ধি ৰাখিব নোৱাৰাৰ কাৰণে খং উঠাৰ কাৰণে আমাৰ বড়ো জাতিক এনেকা কৈছিলে কাৰণে মই এইটো ভিডিঅ'টো ছাৰ বনাই দিম আৰু মই নেক্সট টাইম এনেকা জীৱনত ভুল কাম নকৰো সকলো অসমবাসী ৰাইজক ক্ষমা কৰিছে এবাৰ আৰু জীৱনত মই নেক্সট টাইম এনেকা ভুল নকৰো আৰু এতিয়া যি কৰি আছে এতিয়া তই অনুষ্ঠাপ হৈছে কৈছো ছাৰ নেক্সট আৰু নেক্সট টাইম নকৰো ছাৰ আৰু কৰিলে জীৱনত নকৰো ছাৰ আৰু মাৰ- কৰিলে আৰু মোক নেক্সট টাইম ক্ষমা নিদিব ছাৰ আকৌ মাৰিম নাকি নালাগে ছাৰ আকৌ মাৰিব লাগে নেক্সট তহঁতৰ টাইম কাৰণে আমি ইমান লাজৰ কথা হৈছে এতিয়া নেক্সট বুজি টাইম পাইছ ভুল নকৰো আৰু ছাৰ এটি ভুল হৈ গ'ল আৰু ছাৰ আৰু নেক্সট টাইম জীৱনত ক্ষমা কৰ তহঁতৰ মাজৰ ক্ষমা কৰ সকলো মিচিংবাসী ৰাইজক মই ক্ষমা কৰিছো আৰু নেক্সট টাইম এনেকা ভুল নকৰো আৰু অসমবাসী ৰাইজকে বড়ো মিচিং নেপালী আদিবাসী সকলো ৰাইজকে কৈছো নেক্সট টাইম আৰু মই এনেকা লোকক জাতিক লৈ বিষয়ে এনেকা ভিডিঅ' নবনাম আৰু এবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক এইখিনি কেছটো সকলো মিলি পেলাই কেছটো যেন উঠাই দিয়ে এইটো ক্ষমা কৰিছো মই এবাৰৰ কাৰণে এবাৰ মোৰ ভুল হৈ গ'ল এই এবাৰৰ কাৰণে মই ক্ষমা কৰিছো সেই কেছটো যেন চবে উঠাই দিয়ে সকলো অসমবাসী ৰাইজে আৰু নেক্সট টাইম মই এনেকা জীৱনত ভুল কাম নকৰো ঠিক আছে